নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বাৰু মেট্ৰিক পৰীক্ষাত গণিতত মোৰ নিচিনা 90+ অৰ্থাৎ লেটাৰ মাৰ্কছ পাব বিচাৰানে? যদি বিচৰা তোমালোকে সঠিক চেনেলটো চাই আছা, কাৰণ যিহেতু মই নিজেই মেট্ৰিক পৰীক্ষাত গণিতত 100ৰ ভিতৰত 99 পাবলৈ সক্ষম হৈছিলো, গতিকে মোৰ লক্ষ্য তোমালোককো মোৰ দৰে গণিতত 90+ অৰ্থাৎ লেটাৰ মাৰ্কছ পোৱাত সহায় কৰা। গতিকে তোমালোকে মোৰ ওপৰত বিশ্বাস ৰাখি ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিবা। আজি আমি অনুশীলনী 3.2ৰ কুৱেশ্যন নম্বৰ 3ৰ 4 নম্বৰটো আলোচনা কৰিম। আৰু তোমালোকে যিসকলে মোৰ আগৰ ভিডিঅ'সমূহ চোৱা নাই, তোমালোকে আগৰ ভিডিঅ'সমূহ চাবা, কাৰণ আগৰ ভিডিঅ'সমূহত আগৰ প্ৰশ্নৰ সমাধানসমূহ অতি সহজভাৱে আলোচনা কৰা হৈছে। গতিকে আজি আমি কুৱেশ্যন নম্বৰ 3ৰ 4 নম্বৰটো আলোচনা কৰিম। চাবা, কুৱেশ্যন নম্বৰ 3 4 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে? এখন চহৰৰ টেক্সি ভাড়াত এটা নিৰ্দিষ্ট ভাড়াৰ লগত অতিক্ৰম কৰা দূৰত্বৰ ভাড়াটো লগলাগি থাকে। 10 কিলোমিটাৰ দূৰত্বৰ বাবে দিবলগীয়া ভাড়া 105 টকা আৰু 15 কিলোমিটাৰ ভ্ৰমণ এটাৰ বাবে দিবলগীয়া ভাড়া 155 টকা। নিৰ্দিষ্ট আৰু প্ৰতি কিলোমিটাৰ ভ্ৰমণ এটাৰ ভাড়া কিমান? 25 কিলোমিটাৰ দূৰত্ব ভ্ৰমণ কৰিবলগীয়া মানুহ এজনে ভাড়া কিমান দিবলগীয়া হ'ব? তাৰমানে কুৱেশ্যনটোৰ পৰা আমি কি বুজি পালো? তাৰমানে আমাক এখন চহৰত কি কৰে, টেক্সি ভাড়া আছে। গতিকে সেই টেক্সি ভাড়াত কি হয়, এটা নিৰ্দিষ্ট ভাড়া থাকে, আৰু নিৰ্দিষ্ট ভাড়া দিয়াৰ লগে লগে কি হয়, আমি যিমান কিলোমিটাৰ যাম সেই কিলোমিটাৰ হিচাপত কি হয়, ভাড়া দিব লাগে। তাৰমানে টেক্সি ভাড়াটো কিমান, মই অলপ বুজিবলৈ চেষ্টা কৰিম। চাবা, টেক্সি ভাড়াটো কেনেকুৱা ধৰণৰ? টেক্সি ভাড়াত এটা নিৰ্দিষ্ট এটা ভাড়া থাকে, নিৰ্দিষ্ট ফিক্সড। সেইটো ফিক্স থাকিব, ধৰি লৈছে 100 টকা হওক বা 200 টকা হওক বা 300 টকা, এটা দিবই লাগিব, এইটো ফিক্সড। এইটো মানে টেক্সি তুমি ভাড়া কৰিলা মানে এইটো এটা ফিক্স, 50 টকা হ'ব পাৰে, আমি নাজানো, ধৰি লৈছো মই 50 টকা এটা ফিক্স দিব লাগে, হল। গতিকে 50 টকা দিয়াৰ উপৰিও তাৰপিছত তুমি ক'ত যাবা, তুমি কিমান দূৰ যাবা, সেইটো কিলোমিটাৰ হিচাপত যিমান হয় সেই টকাটো দিব লাগে। তাৰমানে ফিক্সড এটা ধৰি লৈছো মই x, গতিকে যিহেতু ফিক্সড, গতিকে x এটা টকা দিব লাগে, আৰু কিমান কিলোমিটাৰ তুমি গৈছা সেই কিলোমিটাৰ হিচাপত তুমি কি ভাড়াটো দিব লাগে। গতিকে এইটো হৈছে টেক্সি ভাড়া। এনেকুৱা ধৰণৰ সিচুৱেশ্যন দিয়া আছে কুৱেশ্যনত, বুজি পাইছা? গতিকে টেক্সি ভাড়াটো বুজি পাইছা? তাৰমানে টেক্সি ভাড়াটো হৈছে এটা ফিক্সড ভাড়া দিব লাগে, নিৰ্দিষ্ট ভাড়া দিব লাগে, তাৰ উপৰিও কি দিব লাগে, তোমালোকে কিমান কিলোমিটাৰ অতিক্ৰম কৰা সেই কিলোমিটাৰ হিচাপত এটা ভাড়া দিব লাগে, বুজি পাইছা? গতিকে আমাক কি ওলাব দিছে চাবা, আমাক ওলাব দিছে প্ৰথমটো যে নিৰ্দিষ্ট আৰু প্ৰতি কিলোমিটাৰ ভ্ৰমণ এটাৰ ভাড়া কিমান। গতিকে যিটো আমাক ওলাব দিছে সেইটো আমি প্ৰথমতে কি কৰিম, ধৰি ল'ম, বুজি পাইছা? আমাৰ কুৱেশ্যন বিলাকে তেনেকুৱা, যিটো আমাক ওলাব দিয়ে সেইটো আমি ধৰি ল'ম, x আৰু y বুলি ধৰি ল'ম। গতিকে মই প্ৰথমতে লিখিম, ধৰা হ'ল, কি ধৰা হ'ল চাবা, নিৰ্দিষ্ট ভাড়া, ধৰা হ'ল নিৰ্দিষ্ট ভাড়া, তাৰমানে ফিক্সড, যিটো ফিক্সড ভাড়া সেইটো হৈছে x টকা, নিৰ্দিষ্ট ভাড়া ধৰি লৈছো কি x টকা, হ'ল। আকৌ কি কৈছে, প্ৰতি কিলোমিটাৰ ভ্ৰমণ এটাৰ ভাড়া ওলাব দিছে। গতিকে প্ৰতি কিলোমিটাৰ আমি ধৰিম, প্ৰতি কিলোমিটাৰ ভ্ৰমণ, এইটো কুৱেশ্যনৰ পৰা লিখি আছো, তোমালোকে চাবা কুৱেশ্যনৰ লাষ্টৰ ফালে আছে, প্ৰতি কিলো, যিটো আমাক ওলাব দিছে সেইটো আমি ওলাম। গতিকে প্ৰতি কিলোমিটাৰ ভ্ৰমণ এটাৰ ভাড়া আমি ধৰি ল'ম কিমান, y টকা বুলি ধৰি ল'ম, হ'ল। এতিয়া আমি প্ৰশ্নমতে চাম, প্ৰশ্নমতে আমাক কি দিয়া আছে চাবা, একৰ্ডিং টু কুৱেশ্যন, প্ৰথম চৰ্তটোত কি দিয়া আছে চাবা, 10 কিলোমিটাৰ দূৰত্বৰ বাবে দিবলগীয়া ভাড়া 105 টকা। 10 কিলোমিটাৰৰ বাবে কিমান দিব লাগে ভাড়া? 10 কিলোমিটাৰৰ বাবে দিব লাগে 105 টকা। গতিকে একৰ্ডিং টু কুৱেশ্যন কি হ'ল, যিহেতু টেক্সি ভাড়াত এটা ফিক্সড ভাড়া আছে, মই কৈছো ফিক্স দিবই লাগিব যিটো, আৰু নিৰ্দিষ্ট ভাড়া অৰ্থাৎ ফিক্সড ভাড়াটো কি ধৰিছো, x ধৰিছো, গতিকে x টকাটো দিবই লাগিব, যতে নাযাওক কিয় x টকাটো দিবই লাগিব। তাৰ পিছত কি কৈছিল যে কিমান কিলোমিটাৰ যায় তাৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে কিমান কিলোমিটাৰ গৈছিল, 10 কিলোমিটাৰ গৈছিল, গতিকে 1 কিলোমিটাৰত কিমান টকা দিব লাগে, y কিলোমিটাৰ দিব লাগে। গতিকে প্ৰতি মানে 1 কিলোমিটাৰত যদি y টকা দিব লাগে আমি ধৰি লৈছো, গতিকে 10 কিলোমিটাৰত কিমান হ'ব, 10y হ'ব, হ'ল। গতিকে মই ইয়াতে কি লিখিম, 10y, কাৰণ এটা চকলেটৰ দাম যদি 4 টকা হয়, 5টা চকলেটৰ দাম কিমান হয়, পূৰণ হৈ যায়, 4ৰ লগত 5 পূৰণ হৈ যায়। গতিকে এটাৰ মান যেতিয়া দিয়া থাকে আমাক যিটো ওলাব দিয়ে পূৰণ হৈ যায়। গতিকে 1 কিলোমিটাৰ অৰ্থাৎ প্ৰতি কিলোমিটাৰ ভ্ৰমণৰ ভাড়া যিহেতু আমি y টকা ধৰি লৈছো, গতিকে 10 কিলোমিটাৰ কি হৈ যাব, পূৰণ হৈ যাব, বুজি পাইছা? সেইকাৰণে 10 পূৰণ y মানে কিমান, 10y। গতিকে মই কি লিখিছো, 10y। তাৰমানে এটা ফিক্সড ভাড়া দিব লাগে, লগতে কিলোমিটাৰ হিচাপত যিমান হয় সিমান দিব লাগে। গতিকে যিহেতু 10 কিলোমিটাৰত গৈছে, গতিকে 10 কিলোমিটাৰৰ বাবে কিমান দিব লাগিব, 10y টকা দিব লাগিব, হ'ল। তেনেহ'লে দুটা মিলি কিমান হ'ল, 105 টকা হ'ল। গতিকে 105 টকা হ'ল, বুজি পাইছা? এইটো হৈছে আমাৰ প্ৰথম চৰ্ত, গতিকে এইটো আমি ইকুৱেশ্যন 1 দিলো। আকৌ দ্বিতীয় চৰ্তত কিমান কৈছে চাবা, 15 কিলোমিটাৰ ভ্ৰমণ এটাৰ বাবে দিবলগীয়া ভাড়া 155 টকা। গতিকে আমি এটা ফিক্স দিবই লাগিব, এইটো মই লিখি ললো x, কাৰণ ইয়াতে ফিক্স ভাড়া অৰ্থাৎ নিৰ্দিষ্ট ভাড়া x মই ধৰি লৈছো, x ধৰি লৈছো, সেইকাৰণে মই x প্লাছ লিখিলো। আৰু কিমান কিলোমিটাৰ যায় এতিয়া, 15 কিলোমিটাৰ যায়। গতিকে 15 কিলোমিটাৰত কিমান যায় বুলি কৈছে, 15 কিলোমিটাৰত 155
টকা ভাড়া হয় হল। গতিকে এটা ফিক্স দিব লাগিব আৰু 15 কিলোমিটাৰৰ বাবে কিমান হ'ব, যদি 1 কিলোমিটাৰ ভ্ৰমণৰ ভাড়া y টকা হয়, গতিকে 15 কিলোমিটাৰৰ কিমান হ'ব, 15y হ'ব। গতিকে ইয়াতে কি লিখিম মই, 15y। তেনেহ'লে ফিক্সড ভাড়া আৰু কিলোমিটাৰ হিচাপত যিটো ভাড়া উঠে, কিমান টকা ভাড়া উঠে, 155 টকা ভাড়া উঠে হল। এইটো হৈছে আমাৰ ইকুৱেশ্যন নম্বৰ 2, বুজি পাইছা? এতিয়া আমি ইকুৱেশ্যন 1 পালো, ইকুৱেশ্যন 2 পালো। গতিকে আমি কি কৰিম, আমি প্ৰতিস্থাপন পদ্ধতিৰ সহায়ত এইটো সমাধান কৰিবলৈ চেষ্টা কৰিম, কাৰণ আমাৰ কোৱেশ্যনত মেনশ্যন কৰা আছে যে সমাধানসমূহ কিহৰ সহায়ত কৰিব লাগিব, প্ৰতিস্থাপন পদ্ধতিৰ সহায়ত কৰিব লাগিব হল। গতিকে প্ৰতিস্থাপন পদ্ধতিত কি কৰো আমি, ইয়াৰ পৰা x ৰ মান ওলাই লম, x সমান কি হ'ব, 105 মাইনাছ 10y হল, প্লাছ 10y টো ইফালে গুচি গ'ল, মাইনাছ 10 হৈ গ'ল। এইটো হৈছে ইকুৱেশ্যন নম্বৰ 3। গতিকে x ৰ মান আমি কি কৰিম, ইকুৱেশ্যন 2 ত বহুৱাই দিম। গতিকে মই লিখিম x ৰ মান, তোমালোকে যিসকলে আগৰ ভিডিঅ' মোৰ চোৱা নাই, আগৰ ভিডিঅ' মোৰ চাবা, তোমালোকে তেনেহ'লে অতি সহজতে বুজি পাবা। x ৰ মান কি কৰিম, 2 ত বহাই দিম, ইকুৱেশ্যন 2 ত, ইকুৱেশ্যন 2 ত বহুৱাই পাও, কি বহুৱাই পাও চাবা, ইয়াতে আছে x, গতিকে x ৰ মান কিমান, ইয়াতে 105 মাইনাছ 10y, গতিকে লিখিম মই 105 মাইনাছ 10y হল। x ৰ মান বহাই দিলো, তাৰপিছত কি আছে, প্লাছ আছে, প্লাছ লিখিলো, 15y আছে, 15y লিখিলো, সমান সমান 155 আছে, গতিকে মই কি লিখিম, 155 লিখিম হল। তাৰপিছত চাবা কি কৰিম, নাম্বাৰটো কি কৰিম, ইফালে লৈ যাম, কাৰণ সমান সমানৰ এফালে কি লিখিব লাগে, y থকা বা x থকা বিলাক লিখিব লাগে, আৰু আনফালে কি লিখিব লাগে, নাম্বাৰ বিলাক লিখিব লাগে। গতিকে এইটো যিহেতু নাম্বাৰ, এইটো যিহেতু নাম্বাৰ, গতিকে নাম্বাৰ কেইটা মই এটা সাইডত লম আৰু y থকা বিলাক এটা সাইডত লম। গতিকে ইয়াতে কি থাকিব, এইটো যদি মই ইফালে লওঁ, তেনেহ'লে ইয়াতে কি থাকিব, মাইনাছ 10y প্লাছ 15y থাকিব। গতিকে মই ডাইৰেক্ট ইয়াৰ পৰা ইয়াতে সলভ কৰিব পাৰিম। ইয়াতে চাবা, যেহেতু 10y এর আগত কি আছে, মাইনাস আছে, আৰু 15y এর আগত প্লাস আছে, গতিকে ইয়াতে আছে মাইনাস, ইয়াতে আছে প্লাস। গতিকে কি কৰিম চাবা, মাইনাসে প্লাসে কি হয়, মাইনাস হয়, গতিকে আমি মাইনাস কৰিম। গতিকে 15 ৰ পৰা 10 গলে কিমান, 15 ৰ পৰা 10 গলে হৈছে 5, গতিকে মই ইয়াতে 5 লিখিম। কিয় মাইনাস কৰিছো, কাৰণ মাইনাসে প্লাসে মাইনাস, আমি ফৰ্মুলা জানো, আৰু 15 ৰ পৰা 10 সেইকাৰণে মাইনাস কৰিছো, 15 ৰ পৰা 10 গলে হৈছে 5 হল। তাৰপিছত দুটা y ৰ পৰা কি কৰিম, এটা y লিখিলো। তাৰপিছত চাবা, সংখ্যাটোৰ আগত যিটো ডাঙৰ সংখ্যা, ডাঙৰ সংখ্যাৰ আগত যিটো চিন থাকে, সেইটো চিন পাব লাগে। গতিকে 10 ডাঙৰ নে 15 ডাঙৰ, 15 ডাঙৰ, গতিকে 15 ৰ আগত কি আছে, প্লাস আছে, গতিকে ইয়াতে প্লাস লিখিব লাগিছিল, কিন্তু প্লাস সংখ্যাটো আমি নিলিখো সন্মুখত, বুজি পাইছা, মাইনাস সংখ্যাটো লিখিব লাগে, প্লাস সংখ্যাটো নিলিখো হল। তোমালোকে বুজি পাইছা, মই আগতে এইবিলাক আলোচনা কৰিছো। ইয়াতে থাকিব 155, ইয়াতে 105 ৰ আগত একো চিন নাই, মানে কি আছে, ইয়াতে প্লাস আছে, গতিকে প্লাসটো ইফালে গুচি গলে কি হৈ যাব, মাইনাস 105 হল। তাৰপিছত কি হ'ব, ইয়াতে চাবা 5y থাকিল, ইয়াতে 155 ৰ পৰা 105 মাইনাস কৰিব লাগিব। গতিকে 155 ৰ পৰা যদি তুমি 105 মাইনাস কৰা, 5 ৰ পৰা 5 গলে 0, 5 ৰ পৰা 0 গলে 5, 1 ৰ পৰা 1 গলে 0, 0 টো আমি প্ৰথমত লিখিব নালাগে। গতিকে কিমান হল, 50 হল। এতিয়া আমি ইয়াৰ পৰা y ৰ মান ওলাব লাগিব। y সমান সমান কি হ'ব, ওপৰত থাকিব 50, তলত থাকিব 5, কাৰণ 5 আৰু y ৰ মাজত কি চিন আছে, পূৰণ চিন আছে। গতিকে 5 যেহেতু পূৰণ হৈ আছে y ৰ লগত, গতিকে 5 টো কি হৈ যাব, হৰণ হৈ যাব। বাওঁফালৰ পৰা সমান সমানৰ বাওঁফালৰ পৰা সোঁফালে ললে কি হৈ যায়, হৰণ হৈ যায়। গতিকে 5 টো হৰণ হৈ গ'ল। এতিয়া 5 10 গুণ কিমান, 50, গতিকে y আমি কিমান পালো, এইটো মই মুছি দিলো, ইমপ্লাইজ ইয়াতে মই লিখিম y সমান সমান কিমান পালো, y সমান সমান 10 পালো। গতিকে ইয়াতে লিখিম মই y সমান সমান 10। যেহেতু আমি y এর মান পাই গলো, এতিয়া আমি x এর মান ওলাম। x এর মান কেনে ওলাম, y এর মান আমি ইকুৱেশ্যন 3 ত বহাই দিম। যেহেতু x সমান সমান 105 মাইনাস 10y আছে, গতিকে y এর মান আমি ইকুৱেশ্যন 3 ত বহাই দিম। গতিকে ইয়াতে লিখিম মই ইকুৱেশ্যন 3 ইমপ্লাইজ, ইমপ্লাইজ তাৰমানে ইকুৱেশ্যন 3 ত বহুৱাব, কি আছে, x সমান সমান 105 মাইনাস 10y আছে, গতিকে মই লিখিম 10 আৰু y এর মাজত কি হৈছে, পূৰণ হৈ আছে, গতিকে পূৰণ চিন এটা দিম। y আছে, y এর মান কিমান পালো আমি, 10, গতিকে মই ইয়াতে 10 বহাম হল। তাৰপিছত চাবা 105 মাইনাস 10 10 গুণ কিমান, 100 লিখিলো। এতে 100 5 ৰ পৰা 100 গলে কিমান, 100 5 ৰ পৰা 100 গলে হৈছে 5, গতিকে আমি x ৰ মান পাই গলো 5। এতিয়া আমি যেটো ধৰি লৈছিলো সেইটো আমি লাষ্টত লিখি দিব লাগে। কি ধৰি লৈছিলো, নিৰ্দিষ্ট ভাড়া x টকা, গতিকে মই লিখিম নিৰ্দিষ্ট ভাড়া, এতেকে নিৰ্দিষ্ট ভাড়া সমান সমান x টকা আছিল, x ৰ মান কিমান পালো, 5, গতিকে লিখিম মই 5 টকা হল। তাৰপিছত আৰু কি ধৰিছিলো, প্ৰতি কিলোমিটাৰ ভ্ৰমণ এটাৰ ভাড়া y টকা, গতিকে লিখিম প্ৰতি কিলোমিটাৰ ভ্ৰমণ এটাৰ ভাড়া, প্রতি কিলোমিটার ভ্রমণ এটার ভাড়া সমান সমান y টকা ধৰিছিলো, y এর মান কিমান পালো, 10, গতিকে কি লিখিম ইয়াতে 10 টকা, y এর ঠাইত আমি 10 টকা বুলি লিখিব পাৰিম হল। এইটোৱে আমাৰ উত্তৰ।
গতিকে উত্তৰটো শুদ্ধ হৈছে নে নাই তোমালোকে চেক কৰিব পাৰিবা। মই কৈছিলো পৰীক্ষা হলতে তোমালোকে গম পাবা কেনেকে চেক কৰিবা। এক্সৰ মান আৰু ৱাইৰ মান কি কৰিবা, ইকুৱেশ্যন 1ত বহাই দিয়া। চাবা ইকুৱেশ্যন 1ত ইয়াতে কি আছে, x প্লাছ 10y সমান সমান 105 আছে। গতিকে x প্লাছ 10y মই কি কৰিম, x প্লাছ 10y এর মান ওলাম। চাবা 105 হয় না নহয়, x এর মান বহাই দিম। x এর মান কিমান 5, গতিকে 5 লিখিলো যোগ 10 পূৰণ y, y এর মান কিমান 10 হল। গতিকে 5 যোগ 10, 10 গুণ কিমান 100, গতিকে 5 এর লগত 100 যোগ কৰিলে কিমান হয় 105 হয়। গতিকে ইকুৱেশ্যন 1 লগত মিলিছে, গতিকে আমাৰ উত্তৰটো শুদ্ধ হৈছে বুলি তোমালোকে পৰীক্ষাত গম পাবা। হল, এইটো আমি এনেই চেক কৰিম সাইডত, কিন্তু আমাৰ পৰীক্ষাত দেখাব নালাগে এইখিনিলৈকে আমাৰ উত্তৰ। তাৰপিছত চাবা আমাক আৰু এটা নেক্সট পাৰ্ট দিছে, 25 কিলোমিটাৰ দূৰত্ব ভ্ৰমণ কৰিবলগীয়া মানুহ এজনে ভাড়া কিমান দিবলগীয়া হ'ব। মানে 25 কিলোমিটাৰ দূৰত্ব যদি মানুহ এজন অতিক্ৰম কৰে, গতিকে তেওঁ কিমান ভাড়া দিব লাগিব। গতিকে আমি ইয়াতে লিখিম, চাবা মই ইয়াতে লিখি দিলো। তাৰমানে 25 কিলোমিটাৰৰ কাৰণে ভাড়া কিমান হ'ব এইটো আমাৰ ওলাব লাগে। লাষ্টৰ এটা দুটা পাৰ্ট দিয়া আছিল, এইটো প্ৰথম পাৰ্ট দিয়া আছিল, প্ৰথম পাৰ্টখিনি আমি কৰিলো। এতিয়া আমি দ্বিতীয় পাৰ্টখিনি কৰিম। চাবা এতিয়া মই লিখিম ইয়াতে, ইয়াৰ পিছত নেক্সট পাৰ্ট এইটো এতেকে 25 কিলোমিটাৰ দূৰত্বৰ কাৰণে ভাড়া হ'ব, মই শর্টকাটত লিখি দিছো 25 কিলোমিটাৰ দূৰত্বৰ কাৰণে ভাড়া হ'ব। কিমান ভাড়া হ'ব চাবা, আমাৰ তো x এটা ফিক্সড, x এটাটো দিবই লাগিব, এইটো ফিক্সড হল। আমাৰ ইকুৱেশ্যনটো বনাব লাগে, x এটা ফিক্সড ভাড়া দিবই লাগিব, নিৰ্দিষ্ট ভাড়া দিবই লাগিব। তাৰ পিছত কি আছে, কিমান কিলোমিটাৰ যায় 25 কিলোমিটাৰ যায়। গতিকে 1 কিলোমিটাৰত কিমান ধৰিছিলো y, গতিকে 25 কিলোমিটাৰত কিমান হ'ব 25y হ'ব। হল, 1 কিলোমিটাৰত যদি y টকা দিব লাগে, 25 কিলোমিটাৰ গলে কিমান দিব লাগিব 25y দিব লাগিব। আৰু x কৰ পৰা আহিল, x এটা নিৰ্দিষ্ট ভাড়া, এইটো দিবই লাগিব। এইটোৰ লগত প্লাস কৰি যিমান কিলোমিটাৰ যায় সিমানটা দিলো। হল, x এর মান কিমান পালো, x এর মান পালো আমি 5, গতিকে ইয়াতে 5 লিখিলো প্লাস 25, মাজত আছে পূরণ y, y এর মান কিমান পালো 10 পালো, মই বহাই দিলো x এর মান আর y এর মান। গতিকে 5 প্লাস 25 পূরণ 10, গতিকে 25 10 গুণ কিমান 250, গতিকে 250 এর লগত 5 যোগ করলে কিমান হ'ব 255। যেহেতু ভাড়ার কথা কৈছে সেইকাৰণে আমি লাস্টত কি লিখি দিম টকা, টকা লিখি দিম। হল, এইটো আমাৰ উত্তৰ। এতিয়া আমি কোৱেশ্চন নম্বৰ 3 5 নম্বৰটো আলোচনা কৰিম। চাবা কোৱেশ্চনত কি দি আছে, এটা ভগ্নাংশত যদি লব আৰু হৰ উভয়তে 2 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় 9/11। যদি লব আৰু হৰ উভয়তে 3 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় 5/6। ভগ্নাংশটো উলিওৱা। তাৰ মানে আমাক এটা ভগ্নাংশ ওলাব দিছে, গতিকে যিটো আমাক ওলাব দিছে সেইটো আমি প্ৰথমতে ধৰি লম। তোমালোকে বুজি পাইছা এইখিনি বস্তু, গতিকে মই প্ৰথমতে ধৰিম, ধৰা হল ভগ্নাংশটো, গতিকে ভগ্নাংশৰ আকাৰ হৈছে এইটো x/y বুলি মই ধৰিলো, যাক ওপৰৰটোক কি বুলি কোৱা হয়, ওপৰৰটোক কোৱা হয় লব বুলি, আৰু তলৰটোক কি বুলি কয় হৰ বুলি কোৱা হয়। হল, তোমালোকে ইতিমধ্যে এইটো গম পাইছা। গতিকে যেহেতু ভগ্নাংশ আমাক ওলাব দিছে, গতিকে ভগ্নাংশৰ আকাৰটো কি হ'ব x/y। গতিকে আমি x ধৰিছো লব আৰু তলত ধৰিছো কি হৰ ধৰিছো আমি y। গতিকে যেনেকুৱা এনেকুৱা হ'ব পাৰে 7/9 হ'ব পাৰে, বা 2/3 হ'ব পাৰে, বা 3/7 হ'ব পাৰে, এনেকুৱা যিকোনো আকাৰত হ'ব পাৰে। বুজি পাইছা, সেইকাৰণে ওপৰত এটা লিখিছো আৰু তলত এটা লিখিছো, গতিকে আমি নাজানো সেইকাৰণে x আৰু y বুলি ধৰিছো। হল, এইটো তোমালোকে বুজি পাইছা। এতিয়া আমি কি কৰিম, একৰ্ডিং টু কোৱেশ্চন চাবা, এটা ভগ্নাংশত যদি লব আৰু হৰ উভয়তে 2 যোগ কৰা হয়, তাৰ মানে এটা ভগ্নাংশ, এইটো হৈছে ভগ্নাংশ, ভগ্নাংশৰ পৰা কি লব আৰু হৰ উভয়তে, লব এইটো ওপৰৰটো লব আৰু তলৰটো হৰ, গতিকে লব আৰু হৰ উভয়তে মানে দুয়োটাতে 2 যোগ কৰা হয়, উভয়তে যদি 2 যোগ কৰা হয় তেন্তে ভগ্নাংশটো কি হ'ব 9/11 হ'ব বুলি কৈছে। গতিকে আমি এতিয়া লিখিম, প্ৰথমতে ভগ্নাংশটো লিখিলো কাৰণ ভগ্নাংশটোত কৰিব দিছে, ভগ্নাংশটোত কি কৰিব দিছে লব আৰু হৰ উভয়তে কি কৰিব দিছে 2 যোগ কৰিব দিছে। গতিকে ভগ্নাংশটো লিখি লবত 2 যোগ কৰিলো, হৰত 2 যোগ কৰিলো, গতিকে কি কৈছে লব আৰু হৰ উভয়তে যদি 2 যোগ কৰো ভগ্নাংশটো কিমান হয়, ভগ্নাংশটো হয় 9/11 হয়। হল, এইখিনিলৈকে তোমালোকে বুজি পাইছা, এইটো আমি পালো। গতিকে এইটো আমাৰ ৰৈখিক সমীকৰণত আকাৰত নাই, সেইকাৰণে আমি এইটো সলভ কৰি লম। প্ৰথমতে ইমপ্লাইজ এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন হ'ব, কাৰণ এইটোৰ লগত এইটো পূৰণ হ'ব, এইটোৰ লগত এইটো পূৰণ হ'ব। হল, তোমালোকক যদি এনেকুৱা আকাৰত থাকে a/b সমান সমান c/d আকাৰত থাকে, তোমালোকে কি কৰিবা এইটোৰ লগত এইটো পূৰণ কৰি দিবা আৰু এইটোৰ লগত
এইটো পূৰণ কৰি দিবা হল এইটো পূৰণ হৈ যায় এইটো পূৰণ হৈ যায় গতিকে এইটোৰ লগত এইটো পূৰণ কৰিলে কি হ'ব 11 পূৰণ x plus 2 গতিকে 11 ৰ লগত যেটো x plus 2 পূৰণ হ'ব গতিকে আমি এটো কি কৰিম ব্ৰেকেটত দিব লাগিব সমান সমান 9 পূৰণ কি হ'ব y plus 2 গতিকে আমি এটো ব্ৰেকেট ব্যৱহাৰ কৰিম হল তাৰ পিছত আমি কি কৰিম ব্ৰেকেট খিনি উঠাব লাগিব তোমালোকে কিন্তু মনত কৰি কিন্তু ব্ৰেকেটটো দি দিবা ব্ৰেকেট নিদিলে কিন্তু ভুল কাৰণ x plus y গোটেইখিনিৰ লগত কি হৈছে 11 পূৰণ হৈ আছে তোমালোকে যদি ব্ৰেকেট নিদিয়া 11 পূৰণ কি হ'ব x plus 2 লিখা তাৰ মানে এটো মানে কি বুজাইছে কেৱল 11 টো কাৰ লগত পূৰণ হৈ আছে x ৰ লগত হৈ আছে দুই লগত পূৰণ হোৱা নাই কিন্তু এই গোটেইখিনিৰ লগত যেটো 11 পূৰণ হৈ আছে সেই কাৰণে আমি কি ব্যৱহাৰ কৰো ব্ৰেকেট ব্যৱহাৰ কৰো সেই কাৰণে ব্ৰেকেটৰ বহুত ইম্পৰ্টেন্ট গণিতৰ ক্ষেত্ৰত তোমালোকে ব্ৰেকেট যত দিব লাগে তাতে ব্যৱহাৰ কৰিবই লাগিব যদি ব্ৰেকেট এটা নিদিয়া তোমালোকৰ গোটেইখিনি গণিতেই ভুল তোমালোকৰ উত্তৰ যদি শুদ্ধ হয় তোমালোকে যদি মিলাই দিয়া এনেকে ব্ৰেকেট ব্যৱহাৰ নকৰাকেও যদি তোমালোকে এনেকে মিলাই দিয়া 11x + 11 2 গুণ 22 এটো ভুল কাৰণ ব্ৰেকেট নোহোৱাকে আমি 11 ৰ লগত 2 পূৰণ কৰিব নোৱাৰো ব্ৰেকেট দিয়াৰ লগে লগে আমি গম পাম এটোৰ লগত এটো পূৰণ হৈছে এটোৰ লগত এটো পূৰণ হৈছে বুজি পাইছা এতিয়া আমি কি কৰিম আমি ব্ৰেকেট খিনি উঠাই দিম 11 ৰ লগত এটো পূৰণ হৈছে 11 ৰ লগত 2 পূৰণ হৈছে গতিকে 11 ৰ লগত x পূৰণ কৰিলে 11x + 11 ৰ লগত 2 পূৰণ কৰিলে 22 হল সমান সমান ইফালে কি পাম 9y 9 ৰ লগত y পূৰণ কৰিলে 9y হয় প্লাস আছে প্লাস লিখিম 9 2 গুণ কিমান 18 হল এতিয়া আমি রৈখিক সমীকরণ বনালে কি হ'ব ইয়াতে হ'ব 11x + 9y টো মই ইফালে লৈ আহিলো গতিকে ইয়াতে কি হ'ব -9y সমান সমান সমানৰ সোফালে কি আছে 18 আছে গতিকে 18 লিখিলো প্লাসটো আমি সন্মুখত নিলেখো তাৰ পিছত +22 ক মই কি কৰিম ইফালে লৈ যাম গতিকে কি হৈ যাব -22 হৈ যাব হল তাৰ পিছত চাবা 11x - 9y সমান সমান ইয়াতে কি আছে একো নাই মানে কি আছে প্লাস আছে গতিকে প্লাসে মাইনাসে কি হয় মাইনাস গতিকে মাইনাস কৰিম 22 ৰ পৰা 18 গলে কিমান 22 ৰ পৰা 18 গলে হৈছে 4 গতিকে ইয়াতে কিমান হ'ব 4 হ'ব এতিয়া ডাঙৰ সংখ্যাৰ আগত যেটো চিন থাকে এটো লিখিব লাগে 18 ডাঙৰ নে 22 ডাঙৰ 22 ডাঙৰ গতিকে 22 ৰ আগত কি আছে মাইনাস আছে গতিকে ইয়াতে এটা মাইনাস লিখিম হল এটো আমাৰ ইকুৱেশ্যন নম্বৰ 1 হল এতিয়া আমি ইকুৱেশ্যন নম্বৰ 2 লাম চাবা দ্বিতীয় শর্ত মতে কি দিছে চাবা দ্বিতীয় শর্ত মতে আকৌ দিছে যদি লব আৰু হর উভয়তে 3 যোগ করা হয় তার মানে এবার দ্বিতীয় শর্ত মতে কি আছে যদি ভগ্নাংশটোৰ লব আৰু হর উভয়তে কি হয় 3 যোগ করা হয় দুইটাতে মই কি কৰিলো 3 যোগ কৰিলো তেনেহলে ভগ্নাংশটো কিমান হয় তেনেহলে ভগ্নাংশটো হয় 5/6 বুলি কৈছে গতিকে মই এটো লিখিলো এটা আমি সলভ কৰিম এটোৰ লগত এটো পূৰণ এটোৰ লগত এটো পূৰণ গতিকে 6 পূৰণ কি হ'ব x + 3 হ'ব এটোৰ লগত এটো পূৰণ হৈ গল আকৌ কি হ'ব সমান সমান 5 পূৰণ y + 3 গতিকে মই এটো লিখিলো তাৰ পিছত আমি এতিয়া ব্ৰেকেট উঠাই দিম 6x + 6 3 গুণ 18 সমান সমান 5y + 5 3 গুণ 15 হল এতিয়া 6x + 5y ইয়াতে প্লাস আছে প্লাস 5y টো মই ইফালে লৈ আহিম তেনেহলে কিমান হ'ব -5y সমান সমান ইয়াতে থাকিব কিমান সমান সমানৰ সোফালে আছে কি 15 অৰ্থাৎ +15 প্লাসটো আমি নিলিখো +18 আছে +18 টো ইফালে ললে কি হ'ব -18 হৈ যাব হল তাৰ পিছত চাবা 6x - 5y সমান সমান ইয়াতে সলভ কৰিম আমি প্লাসে মাইনাসে কি মাইনাস গতিকে 18 ৰ পৰা 15 মাইনাস কৰিলে কিমান হ'ব 3 ডাঙৰ কোনটো ডাঙৰ হৈছে 18 18 লগত মাইনাস আছে সেইকাৰণে হ'ব মাইনাস গতিকে এইটো হ'ব ইকুৱেশ্যন নম্বৰ কিমান 2 তোমালোকে এইটো ইকুৱেশ্যন নম্বৰ 2 বুলি দিয়া হল এতিয়া আমি ইকুৱেশ্যন 1 ৰ পৰা কি কৰিম ইকুৱেশ্যন নম্বৰ 3 উলাম অৰ্থাৎ x ৰ মান উলাম চাবা x ৰ মান যেটো উলাম হেতু আমি দিম ইকুৱেশ্যন নম্বৰ 3 কাৰণ আমি প্ৰতিস্থাপন পদ্ধতিৰ সহায়ত কৰি আছো গতিকে ইয়াতে আমি x ৰ মান উলালে ইয়াতে কি লিখিম 11x লিখিম সমান সমান ইয়াতে আছে কিমান -4 আছে -4 লিখিলো আৰু -9y টো ইফালে লৈ গলে কি হৈ যাব +9y হৈ যাব হল তাৰ পিছত আমি কি লিখিব পাৰিম 11 ৰ লগত x কি হৈছে পূৰণ হৈ আছে গতিকে 11 টো কি হৈ যাব ইফালে গুচি গলে কি হৈ যাব হৰণ হৈ যাব গতিকে লিখিম আমি x সমান সমান 11 টো কি হৈ যাব হৰণ হৈ যাব আৰু ওপৰত কি লিখিম ওপৰত আমি -4 + 9y বুলি লিখিব পাৰো হল এটো হৈছে আমাৰ কি ইকুৱেশ্যন নম্বৰ 3 এতিয়া আমি x ৰ মানটো কি কৰিম ইকুৱেশ্যন নম্বৰ 2 ত বহুৱাই দিম চাবা মোৰ তলত ঠাই নাই সেই কাৰণে মই ইয়াতে লিখিম x ৰ মান ইকুৱেশ্যন 2 ত বহুৱাই পাও ইকুৱেশ্যন 2 ত কি আছে 6x আছে গতিকে 6 পূৰণ মাজত পূৰণ আছে x ৰ মান কিমান x ৰ মান এটো বহাই দিম মই তলত হ'ব 11 ওপৰত হ'ব কিমান -4 + 9y এটো ব্ৰেকেটৰ ভিতৰত দিব লাগিব 6x হৈ গল x ৰ মানটো মই বহাই দিলো তাৰ পিছত কি আছে -5y আছে গতিকে -5y সমান সমান কি আছে -3 আছে গতিকে এটো মই লিখিলো তাৰ পিছত এটো মই সলভ কৰিম
ইয়াতে আছে 6 মাজত আছে পূৰণ তলত আছে 11 গতিকে এইটো আৰু কেনসেল কৰিব নোৱাৰো গতিকে তলত কি থাকিব 11 থাকিব এইটোৰ লগত এইটো পূৰণ কৰিম এইটোৰ লগত এইটো পূৰণ কৰিম হল গতিকে 6 4 গুণ কিমান 24 আৰু প্লাসে মাইনাসে কি হয় মাইনাস লিখিলো তাৰ পিছত 6 ৰ লগত 9 পূৰণ কৰিলে কিমান হ'ব 6 9 গুণ কিমান 6 9 গুণ 54 গতিকে ইয়াতে প্লাস আছে যেহেতু প্লাস লিখিম 6 9 গুণ 54 আৰু ইয়াতে y আছে y লিখিলো হল তাৰ পিছত কি আছে -5y সমান মাইনাস কি আছে মই লিখিলো হল তাৰ পিছত এতিয়া তলত কি আছে 11 আছে গতিকে এইটো আমি কি কৰিম 11 টো কি কৰিম লসাগু লম গতিকে 11 টো যদি মই লসাগু লাও আৰু এই সংখ্যাটোৰ তলত কি আছে 11 আছে গতিকে 11 আমি লসাগু লৈছো গতিকে এইটো আমি সেম থাকিব এইটো আমি আকৌ কৰিব নোৱাৰো গতিকে -24 54y টো সেম থাকিব কাৰণ এই সংখ্যাটোৰ তলতে কি আছে 11 আছে আৰু আমি 11 টো কি কৰিছো লসাগু লৈছো গতিকে ওপৰৰ সংখ্যাটো সেম থাকিব এতিয়া আমি কি কৰিম ইয়াতে মাইনাস আছে মাইনাস লিখিলো এইটোৰ লগত এইটো কি হৈ যাব পূৰণ হৈ যাব গতিকে 11 5 গুণ কিমান 55 হল y আছে y লিখিলো সমান -3 হল তাৰ পিছত আমি কি কৰিম চাবা মই ইয়াতে কৰিম মোৰ অলপ ঠাইটো কম হৈছে বৰ্ডত এই ইকুৱেশন বিলাক আমাৰ কামত লাগিব লাষ্টত সেই কাৰণে মই মুছি দিয়া নাই বুজি পাইছা ইকুৱেশন 1 ইকুৱেশন 2 ইকুৱেশন 3 টো আমাৰ লাষ্টত লাগিব সেই কাৰণে মই এইটো মুছি দিয়া নাই মই কাৰণ ওপৰত মুছি কৰি দিছো হল এতিয়া আমি কি কৰিম যেহেতু 11 কি হৈছে তলত আছে অৰ্থাৎ হৰণ হৈ আছে গতিকে হৰণটো যদি ইফালে গুচি যায় কি হৈ যায় পূৰণ হৈ যায় হৰণটো সমানৰ বাওফালৰ পৰা সোফালে গুচি গলে কি হৈ যায় পূৰণ হৈ যায় গতিকে ওপৰত সেম থাকিব ওপৰত কি লিখিম -24 54y 55y যেনেকৈ আছে ওপৰত তেনেকৈ লিখিলো সমান আছে সমান লিখিলো 11 ৰ লগত 3 পূৰণ কৰিলে কিমান হয় 33 হয় গতিকে মই 33 লিখিলো আৰু প্লাসে মাইনাসে কি হয় মাইনাস মানে পূৰণ কৰাৰ পাছত তোমালোকে যদি পূৰণ কৰা a পূৰণ মাইনাস b কৰা প্ৰথমতে পূৰণ কৰি লবা তাৰ পিছত প্লাসে মাইনাসে যেটো হয় হেতু লিখিব লাগে হল এই কাৰণ আমি কি কৰিলো 11 ৰ লগত 3 পূৰণ কৰি 33 পালো আৰু প্লাসে মাইনাসে কি হল মাইনাস এটো লিখি দিলো হল এতিয়া আমি সংখ্যা কেইটা একেলগত লও আৰু y কেইটা একেলগত লিখিব লাগে গতিকে -24 তুমি ইফালে লৈ যাম আৰু ইয়াতে কি থাকিব +54y -55y ইফালে থাকিব আৰু -24 তুমি ইফালে লৈ যাম গতিকে প্লাসে মাইনাসে কি হয় মাইনাস গতিকে মাইনাস যেটো হয় তেনেহলে 55 ৰ পৰা 54 গলে কিমান 1 1 দুটা y ৰ পৰা এটা y লিখিলো ডাঙৰ কোনটো 54 ডাঙৰ নে 55 ডাঙৰ 55 ডাঙৰ গতিকে ডাঙৰটোৰ লগত মাইনাস আছে সেইকাৰণে মাইনাস দিম হল আৰু আমি যিকোনো লেটাৰ আমি বা যিকোনো চলকৰ আগত আমি 1 টো নিলিখো 1 এটা থাকে কিন্তু আমি 1 টো নিলিখো গতিকে 1 টো মই মুছি দিলো হল সমান ইয়াতে কি আছে -33 আছে লিখিলো -24 টো মই ইফালে লৈ গলো তেনেহলে কি হৈ যাব +24 হৈ যাব হল গতিকে ইয়াতে -y সমান কি লিখিম মাইনাসে প্লাসে কি হয় মাইনাস হয় গতিকে মাইনাস কৰিম 33 ৰ পৰা 24 মাইনাস কৰা 33 ৰ পৰা তোমালোকে যে 24 মাইনাস কৰা গতিকে ইয়াতে কিমান আছে 4 ইয়াতে আছে 3 গতিকে 3 ৰ পৰা 4 না যায় কাৰণ সৰু সংখ্যাৰ পৰা ডাঙৰ সংখ্যা না যায় সেই কাৰণে আমি কি কৰিম ঢাল লম ঢাল ললে কিমান হ'ব 13 গতিকে 13 ৰ পৰা 4 গলে কিমান 13 ৰ পৰা 4 গলে হৈছে 9 গতিকে ইয়াতে হ'ব 9 আৰু ইয়াতে ঢাল লৈছিল যেহেতু 2 হৈ গল গতিকে 2 যেহেতু ইয়াতে আছে তেনেহলে 2 ৰ পৰা 2 গলে 0 0 টো আমি নিলিখো গতিকে উত্তৰ কিমান হ'ব ইয়াতে মাইনাস কৰিলে 9 হ'ব হল তাত 9 লিখিলো ডাঙৰ কোনটো 33 ডাঙৰ না 24 ডাঙৰ 33 ডাঙৰ ডাঙৰ সংখ্যাৰ আগত মাইনাস আছে গতিকে মই মাইনাস লিখিম হল এতিয়া আমি কি লিখিব পাৰিম চাবা y ৰ আগত কি আছে মাইনাস আৰু ইফালে আছে 9 ৰ আগত মাইনাস গতিকে সমানৰ বাওফালে আৰু সমানৰ সোফালে যদি দুয়োফালে একে চিন থাকে অৰ্থাৎ মাইনাস চিন থাকে আমি মাইনাস দুটা দুই ফালৰ পৰা কি কৰি দিব পাৰো কেনসেল কৰি দিব পাৰো গতিকে y সমান কি থাকিল 9 কাৰণ সমানৰ বাওফালেও মাইনাস আছে সমানৰ সোফালেও মাইনাস আছে গতিকে মাইনাস মাইনাস কেনসেল কৰি y সমান কিমান পালো 9 পালো এতিয়া y ৰ মান 9 পালো আমি কি কৰিম x ৰ মান ওলাব লাগিব গতিকে x ৰ মান কেনে কলম ইকুৱেশন নম্বৰ 3 ত বহাই দিম x ৰ মান পাই যাম চাবা এতিয়া আমি y ৰ মান কি কৰিম ইকুৱেশন 3 ত বহাই দিম তেনেহলে x ৰ মান পাই যাম গতিকে ইকুৱেশন নম্বৰ 3 ইমপ্লাইজ x সমান কি আছে ওপৰত -4 9y গতিকে 9 পূৰণ কি হ'ব 9 হল আৰু তলত কিমান আছে 11 আছে গতিকে 11 লিখিলো তলত গতিকে তলত 11 আছে লিখিলো গতিকে ইয়াতে কি আছে -4 আছে লিখিলো প্লাস আছে প্লাস লিখিলো 9 9 গুণ কিমান 81 লিখিলো গতিকে তলত কিমান আছে 11 লিখিলো মাইনাসে প্লাসে কি হয় মাইনাস গতিকে 81 ৰ পৰা 4 গলে কিমান 81 ৰ পৰা 4 গলে 77 হল গতিকে ইয়াতে কিমান হ'ব 77 হ'ব এতিয়া 4 ডাঙৰ নে 81 ডাঙৰ 81 ডাঙৰ আৰু 81 ৰ লগত প্লাস আছে গতিকে প্লাস সংখ্যাটো আমি ইয়াতে নিলিখো হল এতিয়া 77 ক 11 ৰে হৰণ কৰিলে কিমান হ'ব 11 7 গুণ কিমান 77 গতিকে x ৰ মান কিমান পালো 7 পালো হল যেহেতু আমি x ৰ মান পাই গলো y ৰ মানো পাই গলো গতিকে আমি যেহেতু ধৰি লৈছিলো ভগ্নাংশটো কিমান x/y গতিকে আমি যেটো ধৰি লৈছিলো হেতু লাষ্টত লিখি দিব লাগে সেই কাৰণে মই লিখি দিম এতেকে
ভগ্নাংশটো সমান সমান ভগ্নাংশটো কি হ'ব ওপৰত কি আছিল x আছিল গতিকে x ৰ মান কিমান পালো 7 গতিকে ওপৰত হ'ব 7 আৰু তলত কি হ'ব y y ৰ মান কিমান 9 গতিকে ভগ্নাংশটো হ'ব 7/9 বুজি পাইছা এইটোৱে আমাৰ কি উত্তৰ 7/9 এটো তোমালোকে লিখি দিবা মোৰ ঠাই নাই কাৰণে মই এনেকে লিখি দিছো তোমালোকে ভালকে লিখি দিবা তোমালোকৰ ঠাই আছে পেজ আছে বহুত গতিকে লিখি দিবা হল এইটোৱে আমাৰ উত্তৰ আৰু এইটো মান হৈছে না নাই আমি কেনেকে গম পাম তোমালোকে যিকোনো এটা ইকুৱেশ্যনত বহাই দিবা x ৰ মানটো আৰু y ৰ মানটো ইকুৱেশ্যন 1 নহলে ইকুৱেশ্যন 2 ত বহাই দিবা চাবা মিলে না নাই যদি মিলিছে তেনেহলে শুদ্ধ তোমালোকে চাবা কৰি এটো মিলিব 11x - 9y কৰি চাও মই কৰি দেখাই দিছো 11x - 9y এই দুটা কৰি কিমান ওলাব লাগিব -4 ওলাব লাগিব গতিকে 11 পূৰণ x x ৰ মান কিমান 7 -9 পূৰণ y y ৰ মান কিমান 9 11 7 গুণ কিমান 77 -9 কিমান 81 হল 9 গুণ 81 এতিয়া প্লাসে মাইনাসে কি মাইনাস গতিকে 81 ৰ পৰা 70 গ'ল 7 গলে কিমান হয় 4 হয় ডাঙৰ কোনটো এই দুটাৰ পৰা এইটো ডাঙৰৰ আগত মাইনাস আছে গতিকে -4 ওলাইছে না নাই এই দুটা কৰি আমি -4 পাইছো আৰু ইকুৱেশ্যন 1 ত -4 আছে গতিকে আমাৰ উত্তৰটো শুদ্ধ হৈছে বুলি তোমালোকে এক্সাম হলত 100% শিওর হৈ লবা বুজি পাইছা এইটো আমাৰ উত্তৰ ইখিনিলৈকে লিখি দিবা ইখিনি x ৰ মান আৰু y ৰ মান ওলোৱাৰ পাছত ভগ্নাংশটো সমান সমান 7/9 বুলি লিখি দিবা কাৰণ আমি ভগ্নাংশটো x/y বুলি ধৰিছিলো হল আমি যেটো ধৰি লও হেতু লাষ্টত লিখি দিব লাগে লাইনটো এতিয়া আমি কোৱেশ্চন নম্বৰ 3 6 নম্বৰটো আলোচনা কৰিম চাবা কি দি আছে আজিৰ পৰা 5 বছৰ পিছত জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 3 গুণ হ'ব 5 বছৰ আগতে জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 7 গুণ আছিল তেওঁলোকৰ বৰ্তমান বয়স কিমান মানে তেওঁলোকৰ মানে কি বুজাইছে ইয়াতে জেকবৰ আৰু জেকবৰৰ পুত্ৰৰ বৰ্তমান বয়স কিমান আমাক ওলাব দিছে যেহেতু আমাক বৰ্তমান বয়স ওলাব দিছে তেওঁলোকৰ গতিকে আমি ধৰি লম যেটো আমাক ওলাব দিয়ে এটো আমি কি কৰি লও প্ৰথমতে ধৰি লও গতিকে আমি প্ৰথমতে লিখিম ধৰা হল এটো আমাৰ নিয়ম ধৰা হল কি ধৰি লম জেকবৰ বৰ্তমান বয়স জেকবৰ বৰ্তমান বয়স কি বুলি ধৰি লম x বছৰ বুলি ধৰি লম যেটো বয়কৰ কথা কৈছে সেইকাৰণে বয়ক আমি বছৰত লিখিব লাগিব হল তাৰ পিছত আনটা কি ধৰিম জেকবৰ পুত্ৰৰ অৰ্থাৎ লৰাৰ তেও লৰাৰ কি বৰ্তমান বয়স ধৰি লম বৰ্তমান বয়স ধৰি লম বয়স কিমান ধৰিম y বছৰ বুলি ধৰিলো কাৰণ আমাক তেওঁলোকৰ বৰ্তমান বয়স ওলাব দিছে যেটো আমাক ওলাব দিছে সেটো আমি প্ৰথমতে ধৰি লম হল এতিয়া চাবা প্ৰশ্নত কি দি আছে আজিৰ পৰা 5 বছৰ পিছত জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 3 গুণ হ'ব তাৰ মানে আজিৰ পৰা 5 বছৰ পিছত বুলি কৈছে গতিকে মই প্ৰথম প্ৰশ্ন মতে লিখিম গতিকে মই লিখিম একৰ্ডিং টু কোৱেশ্চন কি কৈছে আজিৰ পৰা 5 বছৰ পিছত বুলি কৈছে আজিৰ পৰা গতিকে বৰ্তমান জেকবৰৰ বয়স কিমান x বছৰ গতিকে 5 বছৰ পিছত জেকবৰ বয়স কিমান হ'ব 5 বছৰ পিছত জেকবৰ বয়স হ'ব x + 5 আৰু বৰ্তমান জেকবৰ পুত্ৰৰ বয়স কিমান y বছৰ গতিকে 5 বছৰ পিছত জেকবৰ পুত্ৰৰ বয়স হ'ব কিমান y + 5 কাৰণ তোমাৰ যদি আজি যদি তোমাৰ বৰ্তমান বয়স কি হয় 20 বছৰ হয় 5 বছৰ পিছত তোমাৰ বয়স কিমান হ'ব তোমাৰ বয়স হ'ব কিমান 20 + 5 হ'ব না নাই 25 বছৰ হ'ব আজি যদি তোমাৰ বয়স 20 বছৰ হয় 5 বছৰ পিছত তোমাৰ বয়স হ'ব 20 + 5 অৰ্থাৎ 25 বছৰ হ'ব গতিকে যেহেতু পিছত বুলি কৈছে সেইকাৰণে প্লাস হ'ব কিমান বছৰ পিছত বুলি কৈছে 5 বছৰ পিছত বুলি কৈছে কোৱেশ্চনত চাবা গতিকে 5 বছৰ পিছত বুলি কৈছে সেইকাৰণে +5 হৈছে বৰ্তমান বয়সৰ লগত 5 যোগ হৈ যাব ইয়াতেও বৰ্তমান বয়সৰ লগত কি হৈ যাব 5 যোগ হৈ যাব বুজি পাইছা এখিনিলৈকে বুজি পাইছা এটো 5 বছৰ পিছত মই ওলালো বয়স তেওঁলোকৰ বয়স কিমান হ'ব 5 বছৰ পিছত এটা হ'ব x + 5 এটা হ'ব y + 5 জেকবৰ বয়স হ'ব x + 5 5 বছৰ পিছত আৰু জেকবৰ পুত্ৰৰ বয়স হ'ব কিমান y + 5 5 বছৰ পিছত হল গতিকে আমাক কৈছে যেহেতু আজিৰ পৰা 5 বছৰ পিছত গতিকে প্ৰথমতে মই এই দুটা লিখি লম চাবা x + 5 সমান সমান y + 5 বুলি লিখিলো এইটো হৈছে 5 বছৰ পিছত জেকবৰ বয়স এইটো হৈছে 5 বছৰ পিছত তেওঁৰ পুত্ৰৰ বয়স গতিকে কোৱাচোন ইয়াতে মই সমান সমান বুলি লিখিছো তোমালোকে কোৱাচোন ইয়াতে সমান সমান হ'ব নেকি সমান সমান নহয় কাৰণ যেহেতু দেউতা কি হয় লৰাতকৈ পুত্ৰতকৈ ডাঙৰ হয় গতিকে যেহেতু ইটো দেউতাৰ বয়স গতিকে দেউতাৰ বয়সটো ডাঙৰ আৰু পুত্ৰৰ বয়সটো সৰু সেই কাৰণে আমাক কি দিছে চাবা আজিৰ পৰা 5 বছৰ পিছত জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 3 গুণ হ'ব বুলি কৈছে 3 গুণ বুলি কৈছে চাবা কোৱেশ্চনত 3 গুণ বুলি কৈছে গুণ মানে কিমান পূৰণ গুণ মানে কিমান গুণ মানে হৈছে পূৰণ তেনেহলে কি পূৰণ কৰিব লাগিব 3 পূৰণ কৰিব লাগিব তে 3 পূৰণ কত কৰিম ইয়াতে কৰিম না ইয়াতে কৰিম চাবা যেহেতু এইটো ডাঙৰ দেউতাৰ বয়স এইটো গতিকে দেউতা যেহেতু ডাঙৰ গতিকে দেউতাৰ বয়সটো ডাঙৰ যেহেতু আছে এইটো মই ডাঙৰে ৰাখিম সৰুটোক মই ডাঙৰ বনাম সমান বনাবৰ কাৰণে এইটো যেহেতু সৰু হৈ আছে মানে ইয়াতে যদি 6 থাকে ইয়াতে যদি 3 থাকে
ইয়াতে 6 থাকে ইয়াতে 3 থাকে গতিকে কি হ'ব ইয়াৰ লগত যদি মই 2 এটা পূৰণ কৰো তেনেহলে কি হ'ব দুটা সমান হ'ব না নাই হ'ব গতিকে যেহেতু মই সমান সমান চিন ব্যৱহাৰ কৰিছো সেই কাৰণে কি হ'ব এইটো যেহেতু ডাঙৰ হৈ আছে অলৰেডি দেউতাৰ বয়স যেহেতু আৰু এইটো যেহেতু পুত্ৰৰ বয়স গতিকে আমি 3 টো ক'ত পূৰণ কৰিব লাগিব ইয়াতে পূৰণ কৰাৰ ফলত কি হ'ব এই দুটা কি হৈ যাব সমান হৈ যাব বুজি পাইছা আৰু আমাৰ সেই কাৰণে কোৱেশ্চনত দিয়া আছে আজিৰ পৰা 5 বছৰ পিছত জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 3 গুণ হ'ব বুলি কৈছে 3 গুণ হ'ব গতিকে আমি পুত্ৰৰ বয়সৰ লগত 3 পূৰণ কৰিম এতিয়া তোমালোকে মোক এটা প্ৰশ্ন ক'ব পাৰা যে ইয়াতে চাবা এটা শব্দ আছে কি শব্দ আছে আজিৰ পৰা 5 বছৰ পিছত জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ বুলি আছে চাবা ইয়াতে এটা আছে ৱৰ্ড আছে পুত্ৰতকৈ তকৈ থাকিলে মই কি কৈছিলো মাইনাস ব্যৱহাৰ কৰিব লাগে কিন্তু ইয়াতে তকৈ থাকিলে মাইনাস ব্যৱহাৰ হোৱা নাই কিয় কাৰণ ইয়াতে 3 গুণ আছে গতিকে ইয়াতে মাইনাসও আছে গুণও আছে গুণ মানে হৈছে পূৰণ আৰু তকৈ মানে হৈছে মাইনাস গতিকে ইয়াতে আমাৰ তকৈটো ব্যৱহাৰ নহয় কাৰণ ল্যাঙ্গুৱেজটো তকৈ দিছে যদিও এনেকুৱাকে বুজাইছে ল্যাঙ্গুৱেজটো আজিৰ পৰা 5 বছৰ পিছত জেকবৰ বয়স তেওঁৰ পুত্ৰৰ 3 গুণ হ'ব বুলি কৈছে তকৈটো আমাক এনে কনফিউজ কৰাৰ কাৰণে দিছে সেই কাৰণে আমি তকৈটো ইয়াতে আমি ইগনোৰ কৰিম ইয়াতে আমি তকৈটো ব্যৱহাৰ নকৰিম মাইনাসটো ব্যৱহাৰ নকৰিম আমি গুণটোকে ইয়াতে প্ৰিফাৰেন্স দিম অৰ্থাৎ গুণটো আমি ব্যৱহাৰ কৰিম ইয়াতে গুণ মানে কি পূৰণ কিমান পূৰণ 3 পূৰণ গতিকে 3 পূৰণ কাৰ লগত কৰিম পুত্ৰৰ লগত কৰিম কাৰণ যেহেতু সমান সমান ব্যৱহাৰ কৰিছো পুত্ৰৰ লগত 3 পূৰণ কৰাৰ পাছতহে আমাৰ কি হয় দেউতাৰ বয়সৰ লগত আৰু পুত্ৰৰ বয়সটো কি হৈ যাব সমান হৈ যাব বুজি পাইছা এইটো আমাৰ কন্ডিশন আছিল গতিকে এইটো আমি ইয়াতে সলভ কৰিম x + 5 সমান সমান ইয়াতে 3 ৰ লগত y পূৰণ হৈ আছে 3 ৰ লগত 5 পূৰণ হৈ আছে গতিকে 3 ৰ লগত y পূৰণ কৰিলে 3y হয় প্লাস 3 5 গুণ কিমান 15 গতিকে ইয়াতে মই লিখিম ইমপ্লাইজ x 3y টো আছে 3y টো মই ইফালে লৈ আহিম গতিকে প্লাস আছে প্লাস টো ইফালে গুচি গলে মাইনাস হৈ যাব মাইনাস 3y সমান সমান ইয়াতে আছে কিমান 15 প্লাস 5 টো ইফালে লৈ যাম মাইনাস 5 হৈ যাব এতিয়া x - 3y সমান সমান 15 ৰ পৰা 5 গলে কিমান 10 গতিকে এইটো হৈছে আমাৰ কি ইকুৱেশ্যন নম্বৰ 1 হল এতিয়া আমাক আকৌ কি দিছে এটা দ্বিতীয় শর্ত দিছে সবা কন্ডিশন দ্বিতীয় কন্ডিশনটো কি দিছে 5 বছৰ আগত বুলি কৈছে এবাৰ 5 বছৰ আগত বুলি কৈছে গতিকে 5 বছৰ আগত তেওঁৰ বয়স কিমান হ'ব জেকবৰ বয়স হ'ব x - 5 আৰু জেকবৰ পুত্ৰৰ বয়স কিমান হ'ব 5 বছৰ আগত y - 5 হ'ব কাৰণ তোমাৰ বয়স যদি আজি 20 বছৰ হয় 5 বছৰ আগত তোমাৰ বয়স কিমান আছিল 20 - 5 আছিল 15 বছৰ আছিল আগত আৰু সেই কাৰণে কি হ'ব মাইনাস ব্যৱহাৰ কৰিছো আগত মানে মাইনাস আৰু পিছত মানে হৈছে প্লাস হল গতিকে আমি বৰ্তমান বয়স x বুলি ধৰিছিলো গতিকে x - 5 হ'ব তেওঁৰ 5 বছৰ আগৰ বয়স আৰু যেহেতু জেকবৰ পুত্ৰৰ বৰ্তমান বয়স y বুলি ধৰিছো গতিকে 5 বছৰ আগত তেওঁৰ পুত্ৰৰ বয়স কিমান আছিল y - 5 আছিল গতিকে এতিয়া আমি এইটো ব্যৱহাৰ কৰিম গতিকে মই লিখিম এতিয়া x - 5 সমান সমান y - 5 লিখিছো তাৰ পিছত কৈছে কোৱেশ্চনত 5 বছৰ আগত জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 7 গুণ বুলি কৈছে গতিকে আমি পুত্ৰৰ লগত কি কৰিম 7 পূৰণ কৰি দিম এবাৰ কৈছে কি 7 গুণ বুলি কৈছে গতিকে মই ইয়াতে হেই কৰি কি কৰিম 7 পূৰণ কৰি দিছো হল এতিয়া আমি এটো আমি সলভ কৰিম x - 5 সমান সমান 7y - 7 5 গুণ কিমান 35 হল এতিয়া x - 7y লিখিম ইয়াতে প্লাস 7y টো ইফালে লৈ আহিলো -7y হৈ গল ইয়াতে কি থাকিব -35 ইয়াতে -5 টো ইফালে লৈ যাম +5 হৈ যাব হল তাৰ পিছত চাবা কি কৰিম x - 7y সমান সমান মাইনাসে প্লাসে কি হয় মাইনাস গতিকে মাইনাস কৰিম 35 ৰ পৰা 5 গলে 30 হল এতিয়া ডাঙৰ কোনটো 35 ডাঙৰ নে 5 ডাঙৰ 35 ডাঙৰ 35 আগত মাইনাস আছে ডাঙৰৰ আগত যেটো থাকিব সেই চিনটো আমি ব্যৱহাৰ কৰিম এইটো আমাৰ ইকুৱেশ্যন নম্বৰ কিমান হ'ব 2 হ'ব হল এতিয়া আমি ইকুৱেশ্যনৰ পৰা কি কৰিম x ৰ মান ওলাই লম যেহেতু আমি প্ৰতিস্থাপন পদ্ধতিৰ সমাধান কৰিম এটো গতিকে x সমান সমান কি হ'ব 10 এতে -3y টো ইফালে গুচি গলে কি যাব +3y হৈ যাব হল গতিকে আমি x ৰ মান পাই গলো এতিয়া আমি কি কৰিম x ৰ মান কি কৰিম ইকুৱেশ্যন নম্বৰ 2 ত বহাই দিম চাবা x ৰ মান ইকুৱেশ্যন 2 ত বহুৱাই পাও এটি ইকুৱেশ্যন 2 ত মই x ৰ মানটো বহাই দিম এতিয়া আমি x ৰ মানটো কি কৰিম ইকুৱেশ্যন 2 ত বহাই দিম x ৰ মানটো কি আছে x ৰ মানটো আছে 10 + 3y গতিকে ইয়াতে কি হ'ব যেহেতু x আছে প্ৰথমতে ইয়াতে x ৰ ঠাইত আমি কি বহাম 10 + 3y বহাম গতিকে ইয়াতে হ'ব 10 + 3y মই x ৰ মানটো বহাই দিলো এটো তাৰ পিছত কি আছে -7y লিখিলো সমান সমান কি আছে -30 আছে গতিকে মই এটো লিখিলো হল এতিয়া আমি সলভ কৰিম এটো চাবা এতিয়া 10 টো মই কি কৰিম ইফালে লৈ যাম তেনেহলে ইয়াতে কি থাকিব +3y আছে আৰু -7y আছে গতিকে প্লাসে মাইনাসে কি হয় মাইনাস গতিকে 7 ৰ পৰা 3 মাইনাস কৰিলে কিমান হয় 4 হয় গতিকে ইয়াতে মই 4 লিখিলো y দুটা y ৰ পৰা কি লিখিলো এটা y লিখিলো এই দুটাৰ পৰা ডাঙৰ কোনটো 7 7ৰ আগত মাইনাস আছে গতিকে ইয়াতে মাইনাস হ'ব হল সমান সমান ইয়াতে কি থাকিব -30 আছে লিখিলো এতিয়া 10 ৰ আগত একো চিন নাই মানে কি আছে প্লাস আছে গতিকে প্লাস টো ইফালে গুচি গলে কি হৈ যায় মাইনাস হৈ যায় হল তাৰ পিছত চাবা কি কৰিম আমি
মই যে ইয়াতে x + 5 y + 5 x - 5 y - 5 বুলি লিখিছিলো তোমালোকে সাইডত লিখিব নালাগে এটো মই বুজাৰ কাৰণে লিখি দিছিলো তোমালোকে ডাইৰেক্ট অ্যাকৰ্ডিং টু কোৱেশ্চন ডাইৰেক্ট লিখি দিবা হল তোমালোকে বুজাৰ কাৰণে মই এটো লিখি দিছিলো সাইডত এইবিলাক পৰীক্ষাত লিখাৰ দৰকাৰ নাই এতিয়া আমি সলভ কৰিম এটো চাবা ইমপ্লাইজ ইয়াতে কি আছে -4y আছে -4y লিখিলো সমান সমান এতিয়া মাইনাসে মাইনাসে কি হয় প্লাস হয় গতি প্লাস কৰিম 30 ৰ লগত 10 যোগ কৰিলে কিমান হ'ব 40 গতিকে 40 লিখিম এতিয়া ডাঙৰ গুণটো এটো ডাঙৰ আগত মাইনাস আছে গতিকে মাইনাস হ'ব হল এতিয়া সমান সমানৰ বাওফালে মাইনাস আছে সমান সমানৰ সোঁফালেও মাইনাস আছে গতিকে দুই ফালৰ পৰা কি হ'ব মাইনাস মাইনাস কেনসেল হ'ব গতিকে ইয়াৰ পৰা আমি y ৰ মান ওলাব পাৰিম গতিকে y সমান সমান কি হ'ব ওপৰত থাকিব 40 তলত হৈ যাব কিমান 4 কাৰণ 4 ৰ লগত y কি হৈছে পূৰণ হৈ আছে গতিকে 4 টো কি হৈ যাব ইফালে গুছি গলে কি হৈ যাব হৰণ হৈ যাব হল 4 কিমান গুণ 40 4 10 গুণ 40 গতিকে y সমান সমান কিমান পালো আমি 10 পালো হল এতিয়া y ৰ মান আমি 10 পালো এটো আমি কি কৰিম ইকুৱেশ্যন 3 বহাই দিম ইকুৱেশ্যন 3 বহাই আমি x ৰ মান পাই যাম কাৰণ y ৰ মান পাইছো যে আমি x ৰ মান ওলাব লাগিব গতিকে আমি ইকুৱেশ্যন 3 ইমপ্লাইজ ইকুৱেশ্যন 3 কি দি আছে x সমান সমান 10 + 3y 10 + 3 পূৰণ ইয়াতে মাজত পূৰণ আছে পূৰণ চিন দিছো মই y মানে কিমান 10 y মানে কিমান আছে 10 গতিকে ইয়াতে মই কি লিখিম y ৰ ঠাইত 10 বহাই দিম হল এতিয়া 10 + 3 10 গুণ কিমান 30 গতিকে 10 ৰ লগত 30 যোগ কৰিলে কিমান হ'ব 40 হ'ব গতিকে x সমান সমান কিমান পালো 40 আৰু y সমান সমান কিমান পালো 10 পালো গতিকে উত্তৰটো শুদ্ধ হৈছে না নাই তোমালোকে কেনেকৈ গম পাবা তোমালোকে x ৰ মান আৰু y ৰ মানটো কি কৰি দিবা ইকুৱেশ্যন 1 নহলে ইকুৱেশ্যন 2 কি কৰি দিয়া বহাই দিয়া তোমালোকে পাই যাবা তোমালোকে চাবা বহাই চাবা পাই যাবা তোমালোকক মই আগৰ ভিডিঅ শিকাইছিলো তোমালোকে আগৰ কোৱেশ্চন বিলাকত শিকাইছো কেনেকৈ চেক কৰিব লাগে তোমালোকে চাই লবা এটো শুদ্ধ হৈছে গতিকে x ৰ মান যেটো পাই গৈছো y ৰ মান যেটো পাই গৈছো গতিকে আমি যেহেতু ধৰি লৈছিলো যেটো এটো আমি লাষ্টত লিখি দিব লাগে গতিকে আমি লিখিম চাবা কি থেকে জেকবৰ বৰ্তমান বয়স জেকবৰ বৰ্তমান বয়স সমান সমান জেকবৰ বৰ্তমান বয়স কি x বছৰ বুলি ধৰিছিলো গতিকে x ৰ মান কিমান ওলাইছে 40 ওলাইছে গতিকে কি হ'ব 40 বছৰ বুলি হ'ব হল জেকবৰ পুত্ৰৰ বৰ্তমান বয়স জেকবৰ পুত্ৰৰ বৰ্তমান বয়স কিমান হ'ব y বছৰ বুলি ধৰিছিলো গতিকে y ৰ মান কিমান পাইছো আমি 10 পালো গতিকে কি হ'ব 10 বছৰ হ'ব হল দেউতাৰ বয়স বেছি ওলাবই কাৰণ দেউতা ডাঙৰ হয় পুত্ৰতকৈ হয় না নহয় গতিকে এটোই আমাৰ উত্তৰ আৰু তোমালোকৰ উত্তৰটো শুদ্ধ হৈছে না নাই তোমালোকে ইকুৱেশ্যন 1 নহলে ইকুৱেশ্যন 2 কেনেকৈ বহাব লাগে মই শিকাই দিছিলো তাতে তোমালোকে বহাই চাবা উত্তৰটো তোমালোকৰ শুদ্ধ হৈছে বুলি পাবা হল এটোই আমাৰ উত্তৰ এতিয়া আমি কোৱেশ্চন নম্বৰ 4 আলোচনা কৰিম চাবা কোৱেশ্চন নম্বৰ 4 ত কি দি আছে যদি x + 3 x³ + ax² - bx + 6 ৰ এটা উৎপাদক হয় আৰু a + b সমান সমান 7 তেন্তে a আৰু b ৰ মান উলিওৱা তাৰ মানে আমাক কোৱেশ্চনত দিয়া আছে যেটো আমি প্ৰথমতে লিখি লম গতিকে প্ৰথমতে মই লিখিম দিয়া আছে কি দিয়া আছে x + 3 কাৰ উৎপাদক x³ + ax² - bx + 6 ৰ এটা উৎপাদক হয় বুলি আমাক কোৱেশ্চনত দিয়া আছে গতিকে মই এটো লিখিলুম উৎপাদক হয় যেহেতু আমাক কোৱেশ্চনত x + 3 কি দিয়া আছে x³ + ax² - bx + 6 ৰ এটা উৎপাদক হয় বুলি দিয়া আছে গতিকে আমি ফেক্টৰ থিওৰাম অনুসৰি x + 3 সমান সমান 0 লিখিব পাৰিম আৰু এইটো সমান সমান 0 লিখিব পাৰিম আমাৰ থিওৰামটোৰ নাম মই কি বুলি কৈছো ফেক্টৰ থিওৰাম এটো আমাৰ এটা থিওৰাম আছে ফেক্টৰ থিওৰাম গতিকে ফেক্টৰ থিওৰাম অনুসৰি আমি এইটো সমান সমান 0 বুলি লিখিব পাৰিম এইটো সমান সমান 0 বুলি লিখিব পাৰিম কিয় লিখিব পাৰিম কাৰণ এইটোৰ উৎপাদক হয় বুলি দিয়া আছে কোৱেশ্চনত বুজি পাইছা গতিকে প্ৰথমতে মই লিখিম এতেকে x + 3 সমান সমান 0 ইয়াৰ পৰা মই x ৰ মান ওলাম x সমান সমান কিব +3 টো ইফালে লৈ যাম -3 হৈ যাব হল আকৌ এইটো সমান সমান 0 বুলি লিখিব পাৰিম গতিকে এইটো সমান সমান 0 বুলি যদি মই লিখো এতেকে লিখিম x³ + ax² - bx + 6 সমান সমান 0 বুলি লিখিলো হল এতিয়া x ৰ মানটো মই বহাই দিম x ৰ মান কিমান আছে -3 পাইছো গতিকে x ৰ ঠাইত মই কি বহাম -3 বহাম গতিকে ইয়াতে লিখিম x ৰ ঠাইত -3 ওপৰত কিউব আছে কিউব লিখিলো প্লাস a মাজত কি আছে পূৰণ আছে পূৰণ লিখিলো x² আছে গতিকে x ৰ মান কিমান হ'ব -3 আৰু এটা কি ওপৰত কি আছে স্কয়াৰ আছে স্কয়াৰ লিখিলো আৰু এইবিলাক কি ব্ৰেকেটৰ ভিতৰত দি দিবা হল তাৰ পিছত কি আছে -b পূৰণ ইয়াতে মাজত পূৰণ আছে x ৰ মান কিমান -3 গতিকে মই ইয়াতে লিখিম -3 + 6 লিখিম সমান সমান 0 আছে সমান সমান 0 লিখিলো হল এতিয়া আমি কি কৰিম চাবা -3 ৰ কিউব কৰিম -3 পূৰণ -3 পূৰণ -3
-3 পূৰণ -3 পূৰণ -3 গতিকে 3 3 গুণ 9 9 3 গুণ কিমান 27 গতিকে মই 27 পালো ইয়াতে 27 পালো তাৰ পিছত চাবা ইয়াতে কি তিনিটা মাইনাস আছে গতিকে মাইনাসে মাইনাসে কি হয় প্লাস প্লাসে মাইনাসে আকৌ কি হয় মাইনাস গতিকে কি হ'ব ইয়াতে -27 হ'ব হল এতিয়া প্লাস আছে প্লাস লিখিলো চাবা তাৰ পিছত a আছে a লিখিলো পূৰণ আছে পূৰণ লিখিলো এতিয়া প্ৰথমতে মই স্কয়াৰ বা কিউব বিলাক আমি আগতে ভাঙি লম বুজি পাইছা তাৰ পিছত -3 স্কয়াৰ মানে কিমান -3 স্কয়াৰ যেটো পাৱাৰ 2 আছে গতিকে -3 পূৰণ -3 তাৰ মানে -3 দুইবাৰ পূৰণ হৈ আছে তেনেহলে 3 3 গুণ কিমান 9 মাইনাসে মাইনাসে কি হয় প্লাস গতিকে কি হ'ব ইয়াতে -3 স্কয়াৰ মানে কিমান হ'ব 9 হ'ব হল এতিয়া চাবা তোমালোক কি লিখিম বিৰ লগত কি হৈছে -3 পূৰণ হৈ আছে গতিকে বিৰ লগত 3 পূৰণ কৰিলে কিমান হয় বিৰ লগত 3 পূৰণ কৰিলে আমি 3b বুলি লিখিব পাৰিম আৰু মাইনাসে মাইনাসে কি হয় প্লাস হ'ব গতিকে +3b হ'ব বুজি পাইছা তাৰ মানে মাইনাসে মাইনাসে প্লাস আৰু বিৰ লগত 3 পূৰণ কৰিলে কি হ'ব 3b বুজি পাইছা এনেকে আমি লিখিব পাৰিম +6 সমান সমান 0 বুলি আমি লিখিব পাৰিম হল এতিয়া আমি কি কৰিম চাবা -27 আছে -27 লিখিছো ইয়াতে আমি a পূৰণ 9 ক কি লিখিম 9a বুলি লিখিম +9a বুলি লিখিব পাৰিম +3b বুলি লিখিব পাৰিম +6 সমান সমান 0 হল এতিয়া আমি -27 আৰু +6 ক আমি কি কৰিব পাৰিম সলভ কৰিব পাৰিম আমি চাবা মাইনাসে প্লাসে কি হয় ইয়াতে যেটো নাম্বার এটো যেটো নাম্বার গতিকে এই দুটাক আমি সলভ কৰিব পাৰিম নাম্বার সলভ কৰিব পাৰো তেনেহলে মাইনাসে প্লাসে কি হয় মাইনাস গতিকে মাইনাস কৰিম 27 ৰ পৰা 6 গলে কিমান 27 ৰ পৰা 6 গলে হৈছে 21 গতিকে মই কি লিখিম 21 লিখিলো এতিয়া এই দুটাৰ পৰা ডাঙৰ কোনটো এই দুটাৰ পৰা ডাঙৰ হৈছে এইটো ডাঙৰৰ আগত মাইনাস আছে গতিকে মই মাইনাস লিখিলো হল তাৰ পিছত কি আছে +9 থাকিল ইয়াতে আৰু +3b থাকিল ইয়াতে হল আৰু এই দুটা সলভ কৰি মই কি পালো এইটো পালো হল সমান সমান 0 আছে সমান সমান 0 লিখিলো এতিয়া মই কি লিখিম চাবা ইমপ্লাইজ ইয়াতে -21 যেটো নাম্বার গতিকে নাম্বাৰটো মই ইফালে লৈ যাম তেনেহলে ইয়াতে কি থাকিব 9a প্লাস 3b থাকিব ইয়াতে আৰু সমান সমান -21 টো যদি মই ইফালে লৈ যাম কি হৈ যাব +21 প্লাস চিনটো আমি নিদিও হল এটো আমাৰ ধৰি লৈছো ইকুৱেশন 1 আৰু আমাক আন এটা ইকুৱেশন দিয়া আছে কোৱেশ্চনত চাবা ইকুৱেশন আন এটা দিয়া আছে কি a + b সমান সমান কিমান 7 বুলি দিয়া আছে গতিকে আন এটা ইকুৱেশন আমাক কি দিয়া আছে a + b সমান সমান 7 বুলি দিয়া আছে চাবা তোমালোকে কোৱেশ্চনটো ভালদৰে চোৱা গতিকে এইটো হৈছে আমাৰ ইকুৱেশন নম্বৰ 2 হল তে আমি কোৱেশ্চনটো সলভ কৰি কি পালো দুটা ইকুৱেশন পাই গলো গতিকে মই ইকুৱেশন নম্বৰ 1 দিছো প্ৰথমটো আৰু দ্বিতীয়টো কি দিছো ইকুৱেশন নম্বৰ 2 দিছো হল এতিয়া আমি এইটো কি কৰিম প্ৰতিস্থাপন পদ্ধতিৰ সহায়ত কি কৰিম সমাধান কৰিম গতিকে প্ৰতিস্থাপন পদ্ধতিৰ সহায়ত আমি ইকুৱেশন 3 ওলাব লাগে এটা এৰ মান ওলাব লাগিব গতিকে তোমালোকে ইয়াতে চোৱাচোন এইটো ইকুৱেশনৰ পৰা যদি তোমালোকে এৰ মান লোৱা গতিকে কি হ'ব যেহেতু এৰ লগত 9 পূৰণ হৈ আছে 9 টো কি হৈ যাব হৰণ হৈ যাব তোমালোকৰ ক্যালকুলেশনটো অলপ কি হ'ব অলপ টান হ'ব অলপ সময় লাগিব তোমালোকৰ সেই কাৰণে এটো তোমালোকে কি কৰিবা ইয়াৰ পৰা তোমালোকে এৰ মান ওলাই লবা গতিকে ইয়াৰ পৰা এৰ মান কি ওলাবা কাৰণ এৰ লগত একো সংখ্যা পূৰণ হৈ থকা নাই গতিকে ইয়াৰ পৰা এৰ মান ওলালে সহজ হ'ব a সমান সমান কি হ'ব 7 - b বুলি আমি লিখিব পাৰিম এটো আমি ইকুৱেশন নম্বৰ 3 দি দিলো বুজি পাইছা তাৰ মানে ইকুৱেশন নম্বৰ 1 ৰ পৰা ওলাব পাৰা এৰ মান বা ইকুৱেশন নম্বৰ 2 ৰ পৰা এৰ মান ওলাব পাৰা কিন্তু ইয়াৰ পৰা মই কিয় ওলোৱা নাই তোমালোকে চাবা আগৰ কোৱেশ্চন বিলাকত মই ইকুৱেশন নম্বৰ 1 ৰ পৰা ওলাই আছিলো এটো যদি তোমালোকে ইকুৱেশন 1 ৰ পৰা ওলোৱা তোমালোকৰ চাবাচোন এৰ মান কি হ'ব 9a সমান সমান ইয়াতে কি থাকিব 21 - 3b হৈ যাব গতিকে a সমান সমান কি হ'ব 21 - 3b ডিভাইডেড বাই 9 হ'ব গতিকে এৰ মানটো কি হ'ব এনেকুৱা যদি ওলোৱা এটো আকৌ ইয়াতে বহাই দিবা অলপ তোমালোকৰ কি হ'ব ক্যালকুলেশনটো অলপ জটিল হ'ব সেই কাৰণে মই কি কৰিছো ইয়াৰ পৰা মই এৰ মান নলাও গতিকে ইয়াৰ পৰা মই এৰ মান ওলাইছো এৰ মানটো সহজ পাই গৈছো যেহেতু মই ইকুৱেশন 2 ৰ পৰা এৰ মান ওলাইছো গতিকে এইটো আমি এতিয়া ইয়াতে বহাম ইয়াৰ পৰা ওলালে ইয়াতে বহাম আৰু ইয়াৰ পৰা যেটো ওলাইছো এবাৰ ইয়াতে বহাম গতিকে মই লিখিম এৰ মান ইকুৱেশন 1 ত বহুৱাই পাও বুজি পাইছা মই কি কৈ আছো তাৰ মানে জেনাৰেলি মই আগৰ কোৱেশ্চন বিলাকত ইকুৱেশন 1 ৰ পৰা x ৰ মান ওলাইছিলো মানে এটা x বা y থাকিলে x ৰ মান ওলাব যেহেতু ইয়াত a আৰু b আছে গতিকে এৰ মান ওলাব লাগিছিল ইয়াৰ পৰা ওলোৱা নাই ক্যালকুলেশনটো অলপ জটিল হ'ব এৰ মান ওলালে কাৰণ এৰ লগত 9 পূৰণ হৈ আছে কিন্তু এনসাৰটো লাষ্টত একে ওলাব উত্তৰটো শুদ্ধ হ'ব কিন্তু তোমালোকৰ ক্যালকুলেশনটো জটিল হ'ব কাৰণে মই এইটো পদ্ধতিত কৰা নাই আৰু ইয়াতে তোমালোকৰ ডাইৰেক্ট আছে এৰ মান আমি ডাইৰেক্ট ওলাব পাৰিম সেই কাৰণে সহজ হ'ব কাৰণে আমি এৰ মান ইকুৱেশন 2 ৰ পৰা ওলাইছো যেহেতু ইকুৱেশন 2 ৰ পৰা এৰ মান ওলাইছো গতিকে এটো হৈছে ইকুৱেশন নম্বৰ 3 দিছো গতিকে এটো আমি এতিয়া কি কৰিম ইয়াতে বহাই দিম বুজি পাইছা ইয়াতে বহাই দিম আৰু ইয়াৰ পৰা যেতিয়া মই এৰ মান ওলাম এটো আমি ইয়াতে বহাই দিম বুজি পাইছা এতিয়া মই লিখিম এৰ মান ইকুৱেশন 1 ত এৰ মান ইকুৱেশন 1 ত বহুৱাই পাও এতিয়া ইকুৱেশন 1 ত কি আছে 9a এৰ মান কিমান পালো 7 - b গতিকে ব্ৰেকেটৰ ভিতৰত তোমালোকে কি কৰি দিবা 7 - b দি দিবা ব্ৰেকেট এটা দিব লাগিব তাৰ পিছত +3b এটো ক্যালকুলেশনটো ইজি হ'ব কাৰণে মই দিছো নহলে তোমালোকে ইকুৱেশন 1 ৰ পৰা যদি এৰ মান ওলোৱা ইকুৱেশন নম্বৰ 2 ত বহাই চাবা অলপ ক্যালকুলেশনটো কি হ'ব জটিল হ'ব বুজি পাইছা সেই কাৰণে এনেকুৱা পদ্ধতিত কৰিবা এইটো অংকৰ ক্ষেত্ৰত মনত ৰাখিবা সেই কাৰণে তোমালোকে কি কৰিবা ইয়াতে ষ্টাৰ মাৰ্ক এটা দি লোৱা
গতিকে আমি এতিয়া ব্ৰেকেট উঠাই দিম 9 লগত 7 পূৰণ কৰিলে কি হয় 7 9 কিমান 63 গতিকে 63 হ'ব মাইনাস 9 ৰ লগত b পূৰণ কৰিলে 9b প্লাস 3b সমান 21 হল এতিয়া চাবাচোন তোমালোকে মাইনাস আর ইয়াতে আছে প্লাস গতিকে মাইনাস এ প্লাস এ কি হয় মাইনাস গতিকে মাইনাস করিম 9 পৰা 3 গলে কিমান 6 6 আৰু ইয়াতে b পৰা এটা b আহিব এই দুটাৰ পৰা ডাঙৰ কোনটো এইটো ডাঙৰৰ লগত মাইনাস আছে গতিকে ইয়াতে মাইনাস হ'ব হল আৰু নাম্বাৰটো মই কি কৰিম ইফালে লৈ যাম সমান সমান 21 63 আগত কি আছে প্লাস আছে প্লাসটো ইফালে গুচি গলে মাইনাস হৈ যায় হল ইয়াতে -6b থাকিল সমান সমান প্লাসে মাইনাসে কি হয় মাইনাস গতিকে মাইনাস করিম 63 এর পৰা 21 মাইনাস করিম 63 এর পৰা যদি মই 21 মাইনাস কৰো 3 এর পৰা 1 গলে 2 6 এর পৰা 2 গলে 4 গতিকে কিমান হ'ব 42 হ'ব হল এতিয়া এই দুটাৰ পৰা ডাঙৰ গুণটো ডাঙৰ এইটো এটোৰ আগত কি আছে মাইনাস আছে গতিকে ইয়াতে এটা মাইনাস চিহ্ন ব্যৱহাৰ কৰিম হল এতিয়া সমানমানৰ বাওফালে মাইনাস আছে সমানমানৰ সোঁফালে মাইনাস আছে গতিকে মাইনাস আৰু মাইনাস কি কৰি দিব পাৰো ক্যান্সেল কৰি দিব পাৰো এতিয়া আমি কি কৰিম b ৰ মান ওলাম b সমান কি হ'ব উপৰত থাকিব 42 তলত আহি যাব কি 6 কাৰণ 6 ৰ লগত b কি হৈ আছে পূৰণ হৈ আছে এতে পূৰণ চিহ্নটা আছে গতিকে 6 যেটো পূৰণ হৈ আছে পূৰণটো ইফালে গুচি গলে কি হৈ যায় হৰণ হৈ যায় গতিকে 6 কিমান গুণ 42 6 7 গুণ 42 গতিকে b সমান কিমান পালো আমি মোৰ ঠাই নাই সেই কাৰণে মই ইয়াতে লিখিম ইয়াতে মই কৰিম অংকবিলাক এইটো লাইনৰ পিছত লাইন এইটো ইয়াতে লিখিম মই ইমপ্লাইজ তোমালোকে তলত লিখি যাবা b সমান কিমান পালো 7 গতিকে b সমান মই কিমান পালো 7 পালো এতিয়া মই কি কৰিম b ৰ মান ব্যৱহাৰ কৰি কি কৰিম a ৰ মান ওলাম গতিকে ইকুৱেশ্যন 3 ইমপ্লাইজ b ৰ মানটো বহাই দিম a সমান কিমান আছে 7 b গতিকে 7 b b ৰ মান কিমান 7 গতিকে 7 7 হ'ব 7 7 মানে কিমান 0 যেহেতু আমাক কোৱেশ্যনত লাষ্টত a আৰু b ৰ মান ওলোৱা বুলি কৈছে গতিকে a ৰ মান আমি পাই গলো 0 আৰু b ৰ মান কিমান 7 গতিকে এইটোই আমাৰ উত্তৰ বুজি পাইছা তোমালোকে a ৰ মান আৰু b ৰ মানটো ইকুৱেশ্যন 1 বা ইকুৱেশ্যন 2 ত বহাই চাব পাৰা তোমালোকৰ উত্তৰটো হৈছে না নাই তোমালোকে পৰীক্ষাতে গম পাবা চাবা a ৰ মান 0 b ৰ মান 7 গতিকে ইকুৱেশ্যন 2 যেটো সহজ মই ইকুৱেশ্যন 2 ত বহাম তাৰ মানে a ৰ লগত b প্লাস কৰিলে কিমান হয় 7 হয় গতিকে a ৰ লগত যদি মই b প্লাস কৰো গতিকে a ৰ মান কিমান 0 প্লাস b ৰ মান কিমান 7 গতিকে 0 প্লাস 7 কিমান 7 গতিকে ইয়াতো 7 আছে গতিকে উত্তৰটো আমাৰ শুদ্ধ হৈছে বুলি আমি গম পালো বুজি পাইছা এইটোই আমাৰ উত্তৰ যদি ভিডিওটোৰ পৰা অলপ হলে উপকৃত হোৱা বুলি ভাবিছা তেনেহলে ভিডিওটো যিমান পাৰা বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিবা আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি দিবা কাৰণ তোমালোকৰ এটা সাবস্ক্ৰাইবে মোক আগন্তুক ভিডিও বনাবলৈ উৎসাহ প্ৰদান কৰে অৰ্থাৎ মোটিভেশন আগবঢ়ায় গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে নতুন ভিডিও আপলোড হলে সৰ্বপ্ৰথমে নটিফিকেশন পাই যোৱা ধন্যবাদ পুনৰ লগ পাম আগন্তুক ভিডিওত